তামুলপুৰৰ নাগৰিজুলি ব্লক বিপিএফৰ এখনি দলীয় সভা অনুষ্ঠিত হৈ যায়। দিনৰ 1 বজাৰ পৰা নাগৰিজুলি ব্লক বিপিএফৰ সভাপতি যতীন চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক শ্যাম বাহাদুৰ চেত্ৰীয়ে। এই দলীয় সভাত দলৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছৰ লগতে বিভিন্ন দলৰ পৰা আহি 80 গৰাকীকৈ লোকে বিপিএফ দলত যোগদান কৰে। তাৰ পিছতে নাগৰিজুলি ব্লক বিপিএফৰ পুৰণি সমিতি ভংগ কৰি ৰাজেশ্বৰ দাসক সভাপতি আৰু পূৰ্ণ চেত্ৰীক সাধাৰণ সম্পাদক হিচাপে লৈ বিপিএফৰ নতুনকৈ নাগৰিজুলি ব্লক সমিতি গঠন কৰা হয়। আজিৰ এই সভাত বিপিএফ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ, গণেশ কছাৰী, গোৰ্খা চেল বিপিএফ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধনপতি পৌৰেল, যুৱ বিপিএফ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিতেন মুছাহাৰী, অৰ্গেন চান মুছাহাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক চিত্ৰেশ্বৰ নাৰ্জাৰী, গৈবাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিপিএফৰ নেতা উপস্থিত থাকে। আমি বিটিচি অঞ্চলৰ আমি সবচে শক্তিশালী এটা আঞ্চলিক ৰাজনৈতিক দল বিপিএফ দল আৰু আজি আমাৰ নাগৰিজুলি আমাৰ ব্লক কমিটিৰ নতুন কমিটি গঠন এই সভাত আজি আহি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আমাৰ কমিটি গঠন হৈ গ'ল। আজি প্ৰায় 80 জন কৰ্মী আমাৰ যোগদান হৈছে। তেখেতসকলে বিজেপিৰো আছে, কিছুমান ইউপিপিএলৰো আছে। ৰাইজৰ মাজত কেনেদৰে যাব? আমাৰতো আগৰ যিটো আমাৰ এজেণ্ডা, আমাৰ এই বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম বিকাশ আৰু লগতে আমাৰ বিটিচি অঞ্চলত আমাৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা, আমাৰ যিসকল বিটিচি অঞ্চলবাসী ৰাইজ 2005 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল বিটিচিবাসী তেখেতসকলক যাৰ মাটি নাই, মাটি পট্টা নাই, পোৱা নাই, তেখেতসকলক মাটি পাট্টা প্ৰদান কৰা, এইবিলাক আমাৰ মেইন ইছ্যু। পৰিৱৰ্তনৰ নাম লৈ যিটো ইউপিপিএল চৰকাৰ, যিটো মানে অগণতান্ত্ৰিকভাৱে তেখেতসকলৰ চৰকাৰ গঠন হ'ল আৰু তেখেতসকলৰ পৰা আজি ৰাইজে আশা কৰা ধৰণে কোনো ফল পাবলৈ সক্ষম হোৱা নাই। উন্নয়নমূলক কাম কাজত তেখেতসকল বিফল হৈছে। বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক ইছ্যু, এইবিলাক সমাধান কৰাত তেখেতসকল বিফল হৈছে আৰু তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, ঘৰে ঘৰে চাকৰি দিয়া, এটা ভোটত এটা চাকৰি প্ৰদান কৰা বা ছুইজাৰলেণ্ড গঠন কৰা, এইবিলাকতো আজি বাস্তৱত দেখিবলৈ পোৱা নাই। আজি কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ এই অঞ্চলত হোৱা নাই। আজি যি দুৰ্নীতি ৰোধ কৰাৰ কথাবিলাক কৈছিলে, আজি গ্ৰামোন্নয়ন বিভাগত VCDC বিলাখনত কিছুমান আমি যিটো মিডিয়াবিলাখনত পাই আছোঁ, যেনেকুৱা ধৰণৰ মানে এইবিলাক বেনিফিচাৰীক ভগাই মানে স্কিমবিলাক আধৰুৱা কৰি থৈছে, এইবিলাকতো আমি দেখা পাই আছোঁ। আজি চাকৰিৰ নামত তেখেতসকলে কেইটা চাকৰি দিব পাৰে? 3rd গ্ৰেড 4th গ্ৰেড যিটো দিব পৰা ক্ষমতা আছিলে, এইবিলাকতো দিব পৰা নাই। গতিকে এইটো তেখেতসকল 100% বিফল হৈছে। চুক্তি অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ পৰা 3টা বছৰত যিটো 1500 কোটি টকা তেখেতসকলে আনিব লাগিছিল, পাব লাগিছিলে, 3 বছৰ উকলি গ'ল। আজিলৈকে পইচা অনাটো আমি দেখা পোৱা নাই। উন্নয়নমূলক কাম কাজ আমি হোৱা দেখা নাই। চুক্তি অনুযায়ী NDB কেডাৰসকলৰ কেছবিলাক উইথড্ৰ হোৱা কথা আছিলে, এইবিলাকতো উইথড্ৰ আমি হোৱা দেখা পোৱা নাই। সংস্থাপন পোৱা কথা আছিলে, এইবিলাকতো আমি দেখা পোৱা নাই। দিনত বিপিএফ চৰকাৰ আহাটো খাটাং, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত অহা 2025 যিটো বিটিচি নিৰ্বাচন, ইয়াতে ৰাইজে আমাৰ বিপিএফ দলকে চৰকাৰ বনোৱাৰ ৰাস্তাটো আমাক দিব আৰু আমি চৰকাৰ গঠন কৰি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিবিলাক পৰিকল্পনা,
আগৰ চলি থকা আৰু নতুন নতুন যিটো আমি পৰিকল্পনা লৈছোঁ সেইবিলাক কৰি আমি BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিম। এই অঞ্চলৰ যোগদান কৰিছোঁ। আমাৰ BTIDৰ ভিতৰত BTCৰ ভিতৰত হাগ্ৰামা এজন হ'ল ডাইনামিক লিডাৰ হিচাপে আমি ইয়াত পাইছোঁ। গতিকে তেওঁৰ নিচিনা লিডাৰ মানে BTCৰ ভিতৰত দেখা নাই আৰু তেওঁৰ যিখিনি কাম কাজ আগৰবাৰেও কৰিছে বা কৰি আহিছে সেই তুলনাত এতিয়া কোনো কাম কাজ হোৱা নাই। গতিকে দলৰ প্ৰতি আমি আকৃষ্ট হৈ BPF দলত মানে সক্ৰিয়ভাৱে কাম কৰিম বুলি আজি জইন কৰিছোঁ। মই কংগ্ৰেছ দলত আছিলোঁ 2001ৰ পৰা। এতিয়া মই কংগ্ৰেছৰ প্ৰতি মোৰ কোনো বিশ্বাস নাই, BTIDত কোনো ভেটিও নাই আৰু কেতিয়া নহ'ব। এতিয়া সেইকাৰণে আমি মানে হাগ্ৰামা চৰকাৰ যিটো BPF দল এইটো আমি শক্তিশালী কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰিবলৈ এই দলত আজি আমি মানে জইন কৰিছোঁ। আমি মোটামুটি আজি 80 জন মানে কৰিছোঁ। দল বিভিন্ন কংগ্ৰেছতো আছিলে, কিছুমান মানে নৰ্মেল হেৰিতো আছিলে। এনেকুৱা আমি মোটামুটি 80 জনে আজিৰ দিনটোত জইন কৰিব পাই আমি খুব সুখী অনুভৱ কৰিছোঁ। আজি আমাৰ নাগৰিজুলি ব্লক BPFৰ পুনৰ্গঠনৰ সভা, সাধাৰণ সভা, আৰু এইটো আমাৰ শিডিউল প্ৰগ্ৰাম। তামুলপুৰ জিলাৰ আমাৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আমাৰ যি 5টা ব্লক কমিটি আছে, সমষ্টি কমিটি আছে, এই গোটেইকেইটা সমষ্টিত প্ৰাইমাৰী আৰু ব্লক কমিটিৰ বিভিন্ন যিবিলাক মানে বিষয়ববীয়া আছে, যিখিনি খালী থকা পদবী সেইবিলাক পূৰা যাব আৰু য'ত মানে শক্তিশালীভাৱে নতুনকৈ বিষয়ববীয়া আনিব লাগে সেইবিলাক কৰা যাব। ইতিমধ্যে এই প্ৰস্তাৱটো কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহকতো ইতিমধ্যে লৈছে আৰু সেইমতে আমি আজি নাগৰিজুলিত মানে এই সভা অনুষ্ঠিত কৰা হৈছে। আজি জইনিঙো হ'ল, মানে প্ৰায় 400-500 মানুহ জইনিং হোৱা কথা আছিল। হাগ্ৰামা ছাৰক আমন্ত্ৰণ জনোৱাৰ কথা আছিল, কিন্তু যিটো শিডিউল প্ৰগ্ৰাম আমি আগষ্টৰ ভিতৰত ব্লক কমিটিসমূহ বনাব লাগিব। গতিকে আজি 80 জনীয়া এটা টিম আমাৰ জগদীশ বিশ্বাসৰ নেতৃত্বত ইয়াত যোগদান কৰিলে। আছে ইতিমধ্যে কেইবাজনো এডভকেট, মানস শৰণীয়া নিচিনা এনেকুৱা বিভিন্ন মানুহ ইতিমধ্যে BPF দলৰ লগত যোগাযোগত আছে। তেওঁলোক কম দিনৰ ভিতৰত যোগদান কৰিব। সমাগত BTC নিৰ্বাচন ৰাইজৰ মাজত কি লৈ যাব? আমাৰতো এতিয়া যিখিনি UPPL দলৰ চৰকাৰৰ যিখিনি মানে নাকাম কথা, তেওঁলোকে যিখিনি কাম মানে কৰিব নোৱাৰিলে, কথা দি পেলাই তেওঁলোকে কথা নাৰাখিলে, আৰু আটাইতকৈ চিৰিয়াছ কথা আমি বড়ো ৰাইজৰ মাজত এই কথাখিনি লৈ যাই আছোঁ। যিটো 6 শিডিউলৰ ক্ষমতা আছিল BTCৰ, এই 6 শিডিউলৰ ক্ষমতা আজি নোহোৱা কৰি পেলাইছে প্ৰমোদ বড়োৰ নেতৃত্বত। তেওঁ BTC 6 শিডিউলৰ যিখিনি মানে পাৱাৰ এণ্ড ফাংচন আছিল, ইয়াত তেওঁ হিমন্ত বিশ্ব শৰ্মাক চব বঁটাই দিছে। কেইবাটাও বিভাগ লৈ গৈছিল, আকৌ ঘূৰাই দিয়া বুলি কৈছে। আমাৰ চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড ভাঙি পেলাই লৈছিল, চাকৰি দিম বুলি কোৱা যিটো কথা, সেই কথা তেওঁলোকে আকৌ নতুনকৈ অলপ কেইদিনমান আগত গঠন কৰা বুলি কৈছে। এনে যিবিলাক কাণ্ড কাৰখানা ঘটিল 6 শিডিউলৰ ওপৰত, BTCৰ ওপৰত, সেই কথাবিলাক আমি ৰাইজৰ মাজত লৈ যাই আছোঁ। ইতিমধ্যে ৰাইজ বুজি পাইছে। গতিকে আগন্তুক দিনত UPPLৰ ৰাইজৰ মাজত যাৱাৰ কাৰণে ইছ্যু নাথাকিব, কোনো এজেণ্ডা নাথাকিব, আৰু ৰাইজেও বিকল্প হিচাপে পুনৰ BPFক বাদে বেলেগ নাথাকিব বুলি মোৰ নিজৰ বিশ্বাস। 2025ত হাগ্ৰামা চৰকাৰ আহিব বুলি খাটাং। এইকাৰণে খাটাং, যিহেতু UPPLে ভোট বিচাৰিব লাগিলেতো কিবা এটা ক'ব লাগিব। যোৱা নিৰ্বাচনত যিবিলাক কথা দিছিলোঁ ৰাইজক, সেই কথাবিলাক আমি ৰাখিলোঁ। ইয়াতকৈ আৰু বেছি কাম কৰাৰ কাৰণে আৰু এবাৰ দি বুলি কোৱাৰ কাৰণেতো এটা পইণ্ট লাগিব না, সেই পইণ্টে UPPLৰ নাই। তুলনামূলকভাৱে হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলৰ যিটো নেতৃত্ব আছিল 6 শিডিউলৰ, যিটো ক্ষমতা লৈ পেলাই হাগ্ৰামাই চৰকাৰ চলাইছিল, সেই ক্ষমতা ঘূৰাই অনাৰ স্বাৰ্থত ৰাইজে BPF দলৰ প্ৰাৰ্থীবিলাকক ভোট দিব, হাগ্ৰামাৰ চৰকাৰ হ'ব, এইটো খাটাং। আৰু BTC বাচাও,
শ্লোগান BTC বাঁচাও, 6 শিডিউল বাঁচাও, 6 শিডিউলক অধিক শক্তিশালী কৰক। ইয়াত আমাৰ উন্নয়নমূলক কাম কাজ নিযুক্তিৰ ক্ষমতাৰ পৰা আৰম্ভ কৰি সকলো বিভাগত আমাক হস্তান্তৰ কৰা সকলো বিভাগত স্বতন্ত্ৰভাৱে সিদ্ধান্ত লোৱাৰ কাৰণে শক্তিশালী 6 শিডিউল গঠন কৰা আমাৰ শ্লোগান। BTCক আৰু পুনৰুদ্ধাৰ কৰা বাচাৱা আমাৰ শ্লোগান হ'ব। গতিকে এইবিলাক কৰিব লাগিলে UPPL হাতাও শ্লোগান হ'ব ৰাইজৰ মাজত। এইবিলাক হ'ব শ্লোগান। তামোলপুৰৰ পৰা সুমন গড়তুলা ৰিপৰ্ট, অসম টুডে।